নমস্কাৰ গাইজ, মই বিকাশ ব্লগৰে আকৌ এটা নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ কাহিনীটো আকৌ ঘৰতে আৰম্ভ কৰিছোঁ দেই গাইজ। আজি আকৌ আমাৰ ঘৰত এবছৰৰ মূৰত ককা আহিব, মানে আজি আমাৰ ককাৰ তিথি। আৰু তিথি হোৱা হেতুকে ঠাকুৰজনো আহি পেলাই আমাৰ ঘৰ, আৰু আমাৰ ঘৰত আহি কেনে পূজা অৰ্চনা কৰাত লাগি দিলে। আৰু পূজা অৰ্চনা কৰা হোৱাৰ পিছতে ঠাকুৰজনে আমাক জনোৱাৰ লগে লগে আমি চুবুৰী গোটাই মানুহখিনিক মাতি দিলোঁ প্ৰসাদ খাবলৈ। আৰু প্ৰসাদটো বিতৰণ কৰি কেনে মই আহিলোঁ বাহিৰৰ ফালে। অৱশ্যে গাইজ, আজি যিহেতু ইমান এটা গৰম পৰিছে, সেইকাৰণে দাব নাৰিকল এটা লৈ কেনে ইয়াৰে পানীখিনি খাই ল'লোঁ, আৰু খাই কেনে আগবাঢ়ি আহিলোঁ ভোজ ঘৰলৈ। অৱশ্যে গাইজ, এই গেলা গৰমত যে পদুম দাই আমাক ভাতকেইটা বনাই দিছে, সেইকাৰণে পদুম দাক আমি বহুত বেছি ধন্যবাদ জনাইছোঁ। আৰু পদুম দাৰ এই ধন্যবাদ সদায় কৃতজ্ঞ হৈ ৰ'ব। অলপ ধেমালি কৰিছোঁ গাইজ। চ' তাৰ পৰা ভাতৰ বনোৱা পৰিৱেশটো দেখুৱাই কেনে মই আহিলোঁ পাত্ৰৰ ফালে। অৱশ্যে গাইজ, আপোনালোকে ক'ৰ পৰা মিনি ব্লগকেইটা চাই আছে কমেণ্ট কৰি জনাবাচোন। আপোনালোকৰ নামকেইটা নেক্সট মিনি ব্লগত লোৱা হ'ব। চ' আজি মিনি ব্লগটো ইমানেই আছিল, নেক্সট মিনি ব্লগত লগ পাম। বাই।